উলিওৱা হ'ল বা কি ক'ব বিচাৰে? মোৰ মনৰ অনুভৱটো এনেকুৱা, আজি মোৰ বহুদিনীয়া এটা সপোন পূৰণ হ'ল যে মই মোৰ লেখাবোৰ বহুধা বিভক্ত। মই বিভিন্ন বিষয়ৰ ওপৰত যেতিয়া মই মফচলীয়া সাংবাদিকতা কৰিছিলোঁ, পৰৱৰ্তী সময়ত গুৱাহাটীলৈ আহিছিলোঁ আৰু সাংবাদিকতা কৰা কালত যি সচৰাচৰ যিবিলাক আমি বাতৰি পৰিৱেশন কৰোঁ, আপোনালোকেও কৰে, সেই বাতৰিবিলাক পৰিৱেশন কৰাৰ সমান্তৰালভাৱে মই কিছুমান অপিড ষ্টৰি কৰিছিলোঁ, এটা ফিচাৰ ষ্টৰি লিখিছিলোঁ, যিবোৰ সমাজৰ বিভিন্ন দিশ বা কোনোবা ব্যক্তি, কোনোবা প্ৰতিষ্ঠান যিবোৰ লোকচক্ষুৰ পৰা আঁতৰত লুকাই থাকে বা তেওঁলোকৰ কথাখিনি প্ৰচাৰ বা প্ৰসাৰ নহয় বা তেনেকুৱা ধৰণৰ মই কিছুমান লেখা লিখিছিলোঁ। আৰু মোৰ ভাবিলোঁ যে সেই লেখাখিনি আমাৰ প্ৰজ্ঞা মিডিয়া হাইপৰ উজ্জ্বল বৰাই ক'লে যে মোৰ লেখাখিনি কেতিয়াবা হেৰাই যাব, গতিকে এটা আৰ্কাইভ হৈ থাকিব লাগে। গতিকে মই তেওঁ ইচ্ছা প্ৰকাশ কৰাৰ পিছত ময়ো সন্মতি প্ৰদান কৰিলোঁ আৰু আজি এই শুভ মুহূৰ্ত মোৰ এই অকথিত ব্ৰিটিছ ৰাজৰ পৰা সূতাকণ্ঠলৈ কিতাপখন উন্মোচন হ'ল। আৰু ইয়াৰ মাজতে মই ক'ব বিচাৰোঁ যে মোৰ সাংবাদিকতা, পেছাত মই সাংবাদিক, আৰু সাংবাদিকতা জীৱনটো মোৰ অতি সংঘাতপূৰ্ণ, বহুতো ঘাত প্ৰতিঘাত, অভাৱ অনাটন নেওচি কোনোদিন মই হালধীয়া সাংবাদিকতা নকৰাকৈ, কোনোদিন মোৰ বিবেক আৰু কলম মই বিক্ৰী নকৰাকৈ মই সাংবাদিকতা কৰিছোঁ। আৰু মই আমাৰ পিছৰ প্ৰজন্মকো মই অনুৰোধ জনাম যে তেওঁলোকে নিজৰ বিবেক বা কলম বা তেওঁলোকৰ যি আদৰ্শ, তেওঁলোকে যদি আপোচ নকৰাকৈ যদি আগবাঢ়ি যায়, আমাৰ সমাজৰ যথেষ্ট উন্নয়ন হ'ব। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।